জুবিন গাৰ্গৰ বঁটাটো তেওঁলোকে আগবঢ়া বিষয়টো আটাইতকৈ আজিৰ দিনটো আটাইতকৈ ভাল লগা আৰু আটাইতকৈ NB নিউজৰ যিগৰাকী পৰিচালক সঞ্চালক আছে নিপেন দাসকে ধৰি সমূহ NB নিউজৰ পৰিয়ালবৰ্গক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম লাইভ 24ৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ নিপেন দাস ডাঙৰীয়াৰ মহানুভৱতা এই কৰ্মবিলাকৰ মাজেদি প্ৰকাশ পাইছে। আহিব লগা দিনবিলাকত জুবিন গাৰ্গৰ যিখিনি প্ৰতিভা এই প্ৰতিভাই এটা আকৌ স্বীকৃতি লাভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু পুনৰবাৰ অসম লাইভ 24ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম লাইভ আৰু NB নিউজৰ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ দেখিছোঁ আৰু বিশেষকৈ জুবিন গাৰ্গৰ নামত যিটো বঁটা আৰু সেই বঁটাটো আচলতে আমাৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়া বৰ্তমান চিকিৎসাধীন হৈ আছে, যিটো সময়ত চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগিছিল, কিন্তু দল সংগঠন বা আজি NB নিউজে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু জুবিন গাৰ্গৰ বঁটাটো তেওঁলোকে আগবঢ়া বিষয়টো আটাইতকৈ আজিৰ দিনটো আটাইতকৈ ভাল লগা আৰু আটাইতকৈ NB নিউজৰ যিগৰাকী পৰিচালক সঞ্চালক আছে নিপেন দাসকে ধৰি সমূহ NB নিউজৰ পৰিয়ালবৰ্গক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ ভাল লগা খবৰ আটাইতকৈ ইতিবাচক খবৰ আৰু বিশেষকৈ NB নিউজৰ ফালৰ পৰা এটা এপিল কৰা হৈছে, এটা আহ্বান জনোৱা হৈছে যে ৰৈ ৰৈ বিনালে যিখন জুবিনদাৰ এটা সপোন, জুবিনদাৰ যিটো পৰিকল্পনা আছিলে ইতিমধ্যে জুবিনদাৰ কায়িকভাৱে নাই, তাত GST ৰেহাই দিবলৈ আহ্বান জনাইছে আৰু এইটো অতিকৈ গুৰুত্বপূৰ্ণ। সকলোৱে আচলতে মনত ভাবি আছিলে যিটো বস্তু NB নিউজ আৰু অসম লাইভে সেইটো সন্মুখলৈ লৈ আহিলে আৰু নিশ্চিতভাৱে আচলতে GST ৰেহাই দিয়াৰ লগে লগে টিকেটৰ দাম হ্ৰাস পাব আৰু সেইকাৰণে আচলতে সকলো লোকে উপভোগ কৰিব বিচাৰিব আৰু জুবিনদা আমাৰ সাৰ্থক, তেওঁ আমাৰ কৈশোৰ যৌৱন সকলো আৰু সেই ক্ষেত্ৰত NB নিউজে যিটো সঁহাৰি জনাইছে সেইটো সকলোৱে আমি সহমত পোষণ কৰিছোঁ আৰু NB নিউজৰ এনেকুৱা কাম কাজবোৰে আচলতে সকলোৱে এটা দৃষ্টি আকৰ্ষণ কৰে আৰু আটাইতকৈ আজিৰ দিনটো আটাইতকৈ ইতিবাচক আটাইতকৈ ভাল লগা খবৰ হিচাপে আমি ক'ব বিচাৰিছোঁ। নহয় চাওক, ইতিমধ্যে আমি খবৰটো পাইছোঁ যে অসম লাইভ 24ৰে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গ বঁটা এটা ঘোষণা কৰিছে আৰু আপুনি কোৱাৰ দৰে এই বৰ্ষৰ 2025 চনৰ যিটো বঁটা আমাৰ অসমৰ বিশিষ্ট শিল্পী বাঁহীবাদক শ্ৰদ্ধাৰ দীপক শৰ্মাদেৱক প্ৰদান কৰিব আৰু দীপক শৰ্মা যিহেতু চিকিৎসাধীন অৱস্থাত আছে আৰু আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াতো যি কথা গম পাইছোঁ যে আৰ্থিকভাৱে তেখেত যথেষ্ট অভাৱ অনাটনত ভুগি আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে অসম লাইভ 24ৰ এই যিটো পদক্ষেপ এই পদক্ষেপটো শলাগ লৈছোঁ। আচলতে অসম লাইভ 24ৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ নিপেন দাস ডাঙৰীয়াৰ মহানুভৱতা এই কৰ্মবিলাকৰ মাজেদি প্ৰকাশ পাইছে। আহিব লগা দিনবিলাকত এই জুবিন গাৰ্গ বঁটা অসমৰ বিভিন্ন আপোনাৰ যিসকল আহিব লগা শিল্পী বা অসমৰ যিসকল স্বনামধন্য শিল্পী বা যিসকল আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈ আছে তেনেকুৱা ধৰণৰ শিল্পীক প্ৰদান কৰি তেখেতসকলক আৰ্থিকভাৱে সচ্ছল কৰি তুলিব আৰু মই আশা কৰিছোঁ যে এই বঁটাৰ যোগেদি জুবিন গাৰ্গৰ যিখিনি প্ৰতিভা এই প্ৰতিভাই এটা আকৌ স্বীকৃতি লাভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু পুনৰবাৰ অসম লাইভ 24ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী, হৃদয়ৰ শিল্পী, সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ জুবিন গাৰ্গৰ এখন বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে। আমি জুবিন গাৰ্গ জীৱিত অৱস্থাত থাকোঁতে তেখেতৰ মুখত খুব শুনিবলৈ পাইছিলোঁ ৰৈ ৰৈ বিনালে কথা। গতিকে নিশ্চিতভাৱে অহা 31 অক্টোবৰ তাৰিখে যিহেতু 24খন ৰিলিজ দিয়াৰ কথা পৰিচালকে ঘোষণা কৰিছে আৰু অসম লাইভ 24ৰ যিটো পদক্ষেপ ইতিমধ্যে লৈছে যে টেক্স চিনেমাখন GST ৰেহাই দি সৰ্বসাধাৰণ ৰাইজক চিনেমাখন চাবৰ কাৰণে যাতে উপভোগ্য কৰি তুলিবৰ কাৰণে যাতে এটা সুবিধা প্ৰদান কৰে আৰু জুবিন গাৰ্গ যিহেতু সাধাৰণ মানুহৰ লগত আছিলে, সৰ্বসাধাৰণ মানুহৰ লগত আছিলে, আমি আশা কৰিছোঁ অসম লাইভ 24ৰ যিটো সঁহাৰি এই সঁহাৰিৰ প্ৰতি চৰকাৰেও আচলতে দৃষ্টি নিবদ্ধ কৰিব আৰু এই টেক্স GST ৰেহাই দিয়াৰ ক্ষেত্ৰত অসম লাইভ 24ৰ যিটো সিদ্ধান্ত, তেখেতসকলৰ যিটো আহ্বান, এই সঁহাৰি এই আহ্বানৰ লগত আমি আছোঁ। আমি পুনৰবাৰ আমিও অসম চৰকাৰক আহ্বান জনাইছোঁ ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত যি টেক্স GST লাগে এইবিলাক লঘু কৰি নিশ্চিতভাৱে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে এই চিনেমাখন আপোনাৰ উপভোগ্য কৰি তুলিবৰ কাৰণে আমি পুনৰবাৰ অসম লাইভ 24ৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ।